নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ ইম'শ্যনেল লেবাৰ, আৱেগিক শ্ৰম। এতিয়া বিশেষকৈ কিছু কথা সামাজিকভাৱে আমি প্ৰায়ে শুনো বা এনেকুৱা হয়, বহু কথা ময়ো শুনো। কিছুমান এনেকুৱা কমপ্লেইনছ বা কাপলছখিনিৰ মাজত ৰিলেশ্যনশ্বিপত প্ৰব্লেম এৰাইজ হয়, যিখিনি বস্তু হয়তো আমি ভাবি কমকৈ চাওঁ, হয়তো সেই বস্তুখিনিৰ প্ৰতি আমি খুব কম আমাৰ দৃষ্টিগোচৰ কৰোঁ। এতিয়া আমি প্ৰতিটো কথাতে বা আজিকালি প্ৰত্যেকটো ভিডিঅ'তে হওক বা যিকোনো ক্ষেত্ৰতে হওক, আমি এই কথাষাৰ কওঁ যে যিকোনো এটা সম্পৰ্কত দুয়োজনৰ মাজত যিয়ে আণ্ডাৰষ্টেণ্ডিং থাকক বা নাথাকক, যিয়ে যিমানেই যি কৰে, সেই গোটেই বস্তুখিনি টেক এণ্ড গিভেন বা ভাইচ ভাৰ্চা হ'ব লাগে। এইখিনিলৈকে গোটেইখিনি বস্তু বুজি পোৱা যায় বা এইখিনিলৈকে গোটেই বস্তুখিনি আমি গ্ৰহণ কৰি ল'ব পাৰোঁ। এতিয়া কথা হ'ল, আমি ফিজিকেল লেবাৰৰ কথা শুনো, আমি বিভিন্ন ধৰণৰ শ্ৰমৰ কথা জানো, মানে ধৰক মেণ্টেল হেল্থৰ লগত জড়িত কথা ক'লে আমি মেণ্টেল ষ্ট্ৰেছ বুলি কওঁ। যিসকলে মানে মেণ্টেলি বহুত ধৰণৰ প্ৰেছাৰ হেণ্ডেল কৰে, তেনেকুৱা ধৰণৰ কামত নিয়োজিত হৈ থাকে, তেওঁলোকক আমি মেণ্টেল লেবাৰ কৰা বুলি কওঁ বা মানসিক শ্ৰম দান কৰি তেওঁলোকে কিবা এটা বস্তু পায় বা আৰ্ণ কৰে ইত্যাদিবোৰ কথা, যাক আমি আজিৰ সময়ত স্মাৰ্ট ৱৰ্ক ইত্যাদিবোৰ কওঁ। এতিয়া মই যি লেবাৰৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেয়া হৈছে ইম'শ্যনেল লেবাৰ। এই ইম'শ্যনেল বা আৱেগিক শ্ৰমত এজন পাৰ্টনাৰে আন এজন পাৰ্টনাৰৰ ইম'শ্যনৰ ওপৰত কি ধৰণে এটা নিয়ন্ত্ৰণ সাব্যস্ত কৰে, সেই কথাষাৰ মই এই ভিডিঅ'টিত বুজাবলৈ বিচাৰিছোঁ। এতিয়া এনেকুৱা হয়, যদি দুয়োজন পাৰ্টনাৰে ভাইচ ভাৰ্চা হৈ পেলাই ইজনে আনজনৰ ইম'শ্যনেল এভেইলেবিলিটিত প্ৰেজেণ্ট থাকে বা ইজনে আনজনৰ আৱেগিক পৰিস্থিতি বুজি তাৰ মাজত সমন্বয় ৰক্ষা কৰে বা ইম'শ্যনেল ৰেগুলেশ্যনৰ ক্ষেত্ৰত দুয়োজন পাৰ্টনাৰে হেল্প আৰু আণ্ডাৰষ্টেণ্ডিং তেওঁলোকৰ মাজত থাকে, তেতিয়াহ'লে সেইটো হ'ব ইকুৱেল আৰু বেলেঞ্চ ইম'শ্যনেল লেবাৰ, যিটো ৰিলেশ্যনশ্বিপত বহুত বেছি প্ৰয়োজন। কাৰণ প্ৰতিটো ক্ষেত্ৰতেই আমি কিবা এটা পাবৰ কাৰণে আমাৰ কিবা এটা শ্ৰম আমি দান কৰিব লাগিব, সেইটো বুজি পোৱা গৈছে। কিন্তু মই যিটো ইম'শ্যনেল লেবাৰৰ কথা হাইলাইট কৰিছোঁ বা বুজাব খুজিছোঁ, এই ক্ষেত্ৰত এজন পাৰ্টনাৰে আনজন পাৰ্টনাৰৰ সেই ইম'শ্যনেল লেবাৰটো আণ্ডাৰষ্টেণ্ড নকৰে বা তেওঁ সেই অপজিটে থকা পাৰ্টনাৰজনক সেই ইম'শ্যনেল লেবাৰটোৰ কাৰণে সেই একেই ট্ৰিটমেণ্ট বা ভাইচ ভাৰ্চা একশ্যনছখিনি বা এফৰ্টখিনি প্ৰভাইড নকৰে। এতিয়া এই ক্ষেত্ৰত ট্ৰমা কেনেকৈ হয় সেই কথাটো কৈছোঁ। যদি এজন পাৰ্টনাৰে আন এজন পাৰ্টনাৰৰ লগত সংঘাত নহ'বলৈ, কনফ্লিক্ট নহ'বৰ কাৰণে তেওঁৰ নিজস্ব আৱেগ অনুভৱ অনুভূতিখিনি ছাপ্ৰেছ কৰি ৰাখিছে, যি তেওঁ সঁচাকৈ অনুভৱ কৰিছে, সঁচাকৈ ফিল কৰিছে, সঁচাকৈ তেওঁৰ ইম'শ্যনে সেই বস্তুটো এক্সপ্ৰেছ কৰিব বিচাৰিছে, কিন্তু তেওঁ কেৱল তেওঁৰ পাৰ্টনাৰৰ লগত সংঘাত নহ'বৰ কাৰণে সেই ইম'শ্যনছটো দবাই ৰাখিছে বা সেই আৱেগ দবাই ৰাখিছে, ফিলিংছ ৰিলেশ্যনশ্বিপটোত দবাই ৰাখিছে, তেন্তে সেই কাপলৰ মাজত ফিউচাৰত গৈ বা
প্ৰেজেণ্ট টাইমৰ ৰিলেশ্যনশ্বিপটোত সদায় কনফ্লিক্ট হোৱাৰ চান্সেছ আৰু দুইজনে দুইজনৰ প্ৰতি ডিছএগ্ৰিমেণ্ট ৰাখাৰ পচিবিলিটি বাঢ়ি যায় আৰু ৰিলেশ্যনশ্বিপটোত আউল লগা আৰম্ভ হৈ যায়। ঠিক তেনেদৰে কোনো সময়ত এজন পাৰ্টনাৰে অপজিটে থকা পাৰ্টনাৰজনক সুখী কৰাৰ অৰ্থে কেৱল অপজিটে থকা পাৰ্টনাৰজন যাতে সুখী হৈ যায় তাৰ কাৰণে তেওঁলোকে সেইখিনিও আৱেগ এক্সপ্ৰেছ কৰে বা সেইখিনিও ইম'শ্যনছ দেখাবলৈ চেষ্টা কৰে যি হয়তো তেওঁলোকে কোনো কাৰণত সেই মুহূৰ্তত সেইখিনি সময়ত সেইখিনি পৰিস্থিতিত অনুভৱো নকৰে বা তেওঁ সেই অনুভৱ বা ফিলিংছখিনিক সেইখিনি সময়ত কি নকৰে মানে সেইখিনি সময়ত তেওঁ সেই সেই অৱস্থাৰে সেই আৱেগিক অৱস্থাৰে পাৰ হৈও গৈ নাথাকে। তেওঁ এনেকুৱা ধৰণে প্ৰদৰ্শন কৰে তেওঁৰ পাৰ্টনাৰ বা অপজিটে থকা পাৰ্টনাৰজন সুখী হোৱাৰ অৰ্থে যে তেওঁৰ পাৰ্টনাৰে যি ধৰণে তেওঁৰ পৰা এটা ইম'শ্যনছ বা এটা এক্সপ্ৰেশ্যন এক্সপেক্ট কৰিছিল সেই ধৰণৰ আৱেগিক অনুভূতিৰ সঞ্চাৰ তেওঁ পাৰ্টনাৰজনৰ প্লিজাৰৰ অৰ্থে প্ৰদৰ্শন কৰে আৰু ইয়াৰ আঁৰত লুকাই থাকে হয়তো পাৰ্টনাৰৰ প্ৰতি তেওঁৰ ভয় নতুবা লুকাই থাকে সেই পাৰ্টনাৰজনে তেওঁক কোনোবা ক্ষেত্ৰত কৰা ডমিনেশ্যনৰ পাৱাৰ। থাৰ্ড, যদি এজন পাৰ্টনাৰে অন্য এজন পাৰ্টনাৰৰ আৱেগিক স্থিতি আৱেগিক অনুভৱবোৰ আৱেগবোৰ অনুভূতিবোৰ তেওঁৰ প্ৰয়োজন নোহোৱাকৈ সকলোবোৰ পূৰ্ণ কৰাৰ অৰ্থে উঠি পৰি লাগি যায়। কেতিয়াবা এই কথাষাৰত এটা বস্তু অলপ কণ্ট্ৰাডিক্টৰী বা কণ্ট্ৰভাৰ্চিয়েল হয় যে পাৰ্টনাৰে ইজন পাৰ্টনাৰৰ কথা বুজিব লাগে বা সিজন পাৰ্টনাৰে ইজন পাৰ্টনাৰে নক'লেও বুজিব লাগে। এইটো সম্পূৰ্ণৰূপে চাইক'লজিকেল পাৰ্চপেক্টিভৰ পৰা ৰং। এজন পাৰ্টনাৰে আনজন পাৰ্টনাৰৰ আৱেগিক স্থিতি বা ক'ৰ ডিজায়াৰ আৰু নিডছখিনি ক'লে বুজিব বেটাৰলি সেইটো এটা কথা। ছেকেণ্ডলি, অভ্যাসগতভাৱে হেবিচুৱেলি আৰু ইউজুৱেলি যদি এজন পাৰ্টনাৰে আন এজন পাৰ্টনাৰৰ লগত হয়তো বহুত এটা লম্বা ডিকেড বা বছৰ পাৰ কৰে তেন্তে তেওঁ পাৰ্টনাৰৰ কিছু কথা বুজি পাই যায়। সেইটো আচৰণ ব্যৱহাৰ আৰু পৰিস্থিতিগত অধ্যয়নে অভিজ্ঞতাই সেই পাৰ্টনাৰক শিকাই দিয়ে। সেইটো এটা বেলেগ টপিক। কিন্তু কিছু ক্ষেত্ৰত দেখা যায় এজন পাৰ্টনাৰে অন্য এজন পাৰ্টনাৰক এটা আৰ্টিফিচিয়েল বা আকস্মিক সন্তুষ্টি দি থাকিবৰ কাৰণে যে সেই পাৰ্টনাৰজন যাতে অপজিটে থকা পাৰ্টনাৰজন যাতে সদায় তেওঁৰ পৰা সন্তুষ্ট হৈ থাকে, সদায় যাতে তেওঁৰ ফালে কোনো ধৰণৰ কুৱেশ্যনছ কোনো ধৰণৰ আঙুলি তেওঁ উঠাব নোৱাৰে। সেই হেতুকে তেওঁৰ নিজৰ আৱেগিক সন্তুলনৰ পৰিচালনা নকৰি নিজৰ ইম'শ্যনেল ৰেগুলেশ্যন আৰু ইম'শ্যনছখিনিৰ শুদ্ধ ইন দ্য চেন্স ক্লিয়াৰ এণ্ড ৰাইট ৱেত সেই বস্তুখিনি আণ্ডাৰষ্টেণ্ড আৰু ৰেগুলেশ্যন নকৰি বা নিজৰ ইম'শ্যনছৰ কথা কমকৈ গুৰুত্ব দি বা গুৰুত্ব নিদি অন্য অপজিটে থকা পাৰ্টনাৰজনে নোকোৱাকৈ তেওঁৰ আৱেগ অনুভূতি আৰু ফিলিংছবোৰক সন্তুষ্টি প্ৰদান কৰাৰ অৰ্থে যি এক নিৰন্তৰ আৰু অবিৰত এফৰ্ট দিয়ে সেইটোৱেও এজন পাৰ্টনাৰক ইম'শ্যনেল লেবাৰ কৰা বুজায়। এতিয়া মই এই ভিডিঅ'টি অনাৰ অৰ্থ বা মোৰ ভিডিঅ'টিৰ সাৰমৰ্ম এটাই, যদি এজন পাৰ্টনাৰে
আনজন পাৰ্টনাৰৰ কাৰণে সেইখিনি কৰি আছে, ভাইচ ভাৰ্চা ৱেত কামখিনি কৰে, তেন্তে দুয়োজনৰ সম্পূৰ্ণ দায়িত্ব যে দুয়োজনে ইম'চনেল লেবাৰ কৰক, মানে আৱেগিক শ্ৰম কৰক বা শ্ৰম দান দিয়ক। কিন্তু এই ক্ষেত্ৰত যদি কেৱল মাত্ৰ এজনেহে ইম'চনেল লেবাৰ কৰে আৰু আনজনে নকৰে, বা এজনেহে আৱেগিক শ্ৰম দি আছে আৰু আনজনৰ ফালৰ পৰা কোনো ধৰণৰ তেনে শ্ৰম বা তেনে পজিটিভ ৰেছপন্স তেওঁ ফিল নকৰে, তেওঁ মানে অনুভৱ কৰা নাই, বা তেওঁৰ পাৰ্টনাৰে তেওঁৰ আৱেগিক নিডছ ফুলফিলমেণ্টৰ কাৰণে কোনো ধৰণৰ ষ্টেপ লোৱা নাই, তেন্তে তেওঁৰ সেই সময়ত ইম'চনেলি ড্ৰেইন হয়, সেই সময়ত তেওঁ ইম'চনেলি হাৰ্ট হয়, সেই সময়ত তেওঁ ইম'চনেলি ব্ৰেকডাউন হয়, আৰু যাৰ পৰিণতি স্বৰূপে বিভিন্ন ক্ষেত্ৰত দাম্পত্যই হওক, পৰিয়াল কেন্দ্ৰিকেই হওক, সামাজিক কেন্দ্ৰিকেই হওক, বিভিন্ন সমস্যা আৰু বিভিন্ন ধৰণৰ এক্সট্ৰা মাৰাইটেল এফেয়াৰ্ছবোৰৰ আৰম্ভণি হয়। এই ক্ষেত্ৰত চাওক, আমি প্ৰত্যেকটো বস্তুতেই ইনভেষ্টমেণ্ট বিচাৰোঁ, আমাৰ প্ৰপাৰ্টি হৈ যাওক, আমাৰ ঘৰ হৈ যাওক, ল'ৰা ছোৱালী হৈ যাওক, আমাৰ পেৰেণ্টছ হৈ যাওক, আমাৰ যিকোনো বিজনেছ হৈ যাওক, আমাৰ জব হৈ যাওক, আমি প্ৰতিটো ক্ষেত্ৰতেই ইনভেষ্টমেণ্ট বিলিভ কৰোঁ আৰু ছেভিংছ বিলিভ কৰোঁ। কিন্তু কিহৰ কাৰণে নাজানো আজিৰ সময়ছোৱাত আমি ইম'চনেলি ইমানেই বেছি মানে কি ক'ম, ব্লেক আউট হৈ গৈছোঁ বুলি ক'লেও ভুল নহ'ব, বা ইম'চনেলি আমি ইমান বেছিকৈ নিজকে ডিটাচ কৰি লৈছোঁ যে আমি আজিকালিৰ সময়ত প্ৰপাৰ এটাচমেণ্ট বিলিভ নকৰোঁ, বা প্ৰপাৰ এটাচমেণ্টত এফৰ্ট নিদিওঁ, নিজৰ ৰিলেশ্যনশ্বিপত আমি ইনভেষ্টিভ নহওঁ, নিজৰ ৰিলেশ্যনশ্বিপটোৰ ক্ষেত্ৰত আমি কোনো কাৰণে কেতিয়াও প্ৰব্লেম এটা আহিলেও সেই ৰিলেশ্যনশ্বিপটোক আমি অভাৰকাম কৰিব চেষ্টা নকৰোঁ, তাৰ ঠাইত আমি ইকুৱেলিটি আৰু ইণ্ডিভিজুৱেলিটিৰ ওপৰত ফ'কাছ বেছিকৈ কৰোঁ, যাৰ কাৰণে আমি আমাৰ ৰিলেশ্যনশ্বিপটোক নিজেই হাৰ্ম কৰি যাওঁ। ইয়াৰ ওপৰত আৰু এটা কথা, এইটো মই কেতিয়াও নাই কোৱা যে ৰিলেশ্যনশ্বিপতে অকল ইনভেষ্টিভ হৈ থাকিব লাগে, ৰিলেশ্যনশ্বিপৰ পিছতেই আমি দৌৰিব লাগে, অকল বাকী কাম কৰিব নালাগে, সকলোবোৰ কাম কৰিব লাগে, সকলোবোৰ কাম বেলেঞ্চ ৱেট কৰাৰ দৰে ৰিলেশ্যনশ্বিপটোতো আমাৰ নিজৰ আৱেগিক সন্তুলন যিয়ে আমাক দিছে, যাৰ কাৰণে আমি আৱেগ অনুভৱ কৰিছোঁ, যিয়ে আমাক আৱেগিকভাৱে সুস্থিৰতা দিছে, সেই সম্পৰ্কটোত আমি কিন্তু সদায় ডিটাৰমাইণ্ড আৰু সদায় ফ'কাছড হ'ব লাগে। সেই ৰিলেশ্যনশ্বিপটোৰ গ্ৰ'থেহে আমাক লং টাইমত ছাৰ্ভাইভেল, মেমৰিজ, আমাৰ লাইফৰ যিখিনি মাইলষ্ট'ন সেইখিনি এচিভ কৰাত সহায় কৰে। কাৰণ আজিৰ ছ'চাইটিত ইমানেই বেছি অৰাজকতা আহিছে, ইমানেই বেছি আমি আমাৰ আৱেগ সন্তুলন ক্ষমতা হেৰুৱাই পেলাইছোঁ, তাৰ কাৰণে মানসিক প্ৰব্লেমটো হৈছে, কিন্তু ঘৰে ঘৰে পাৰিবাৰিক সমস্যাবোৰো কিন্তু বাঢ়ি গৈছে। আশা কৰোঁ এই ভিডিঅ'টিত মই যিখিনি কথা আপোনালোকৰ মাজলৈ বুজাবলৈ বা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ, সেই কথাখিনি সাধাৰণ হৈছে, সেই কথাখিনি বুজাত সহজ হৈছে, বেছি কমপ্লেক্স আৰু ক্ৰিটিকেল হোৱা নাই। যিহেতু মই এইটো ভিডিঅ'ত মোৰ কমপ্লেইণ্টছবোৰ পাওঁ যে মোৰ টপিকছবোৰ অকণমান টাফ হয়, অকণমান অসুবিধা হয়। যদি তেনেকুৱা কিবা অসুবিধা হৈছে নিশ্চয়কৈ আপোনালোকে মোক কমেণ্ট কৰিব, মোক ভালকৈ ক'ব, তেন্তে মই আৰু সৰু সূক্ষ্মভাৱে বস্তুবোৰ বুজোৱাৰ ক্ষেত্ৰত চেষ্টা কৰিম। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে। আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ওম নমো ভগৱতে বাসুদেৱায় নমঃ।